ছাত্ৰ সন্থা আৰু জামুগীয়া আঞ্চলিক উন্নতি সভাৰ যুটীয়া উদ্যোগত বৃহত্তৰ জামুগী অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক আজি অভিনন্দন আৰু আশীৰ্বাদ জনাবৰ কাৰণে সদৌ জামুগী ছাত্ৰ সন্থাই আয়োজন কৰা এই অভিনন্দন অনুষ্ঠানত প্ৰায় 670 গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয় আৰু ছাত্ৰ সন্থাৰ এই প্ৰচেষ্টা অব্যাহত আছে। প্ৰত্যেক বছৰে কৃতি ছাত্ৰ ছাত্ৰীসকলক ছাত্ৰ সন্থাই এনেধৰণে খুব ৰাজহুৱাকৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে আৰু আমি আশা কৰিম যে এই সকল ছাত্ৰ ছাত্ৰী আহি থকা দিনত তেওঁলোকে জীৱন বাটত তেওঁলোকৰ লক্ষ্যস্থান ঠিক কৰি তেওঁলোকে আগবাঢ়ি যাব পাৰে আৰু আহি থকা দিনসমূহত এই সকল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ভাল ফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে হয়তো অসমে নহয় ভাৰতবৰ্ষই নহয় পৃথিৱীৰ বিভিন্ন স্থানত নিজকে নিয়োজিত কৰি এইখন অসমক যাতে সুন্দৰভাৱে আগবঢ়াই নিবৰ কাৰণে প্ৰচেষ্টা হাতত লয় ছাত্ৰ সন্থাই এই শুভ মুহূৰ্তত এইখিনি আশা কৰিছে। আৰু আজি সদৌ জামুগী ছাত্ৰ সন্থাই আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া ইতিমধ্যে মুখ্য অতিথি আসন গ্ৰহণ কৰিছিল আৰু যথেষ্ট ব্যস্ততাপূৰ্ণ জীৱন আৰু এই ব্যস্ততাৰ মুহূৰ্তত থাকিও ছাত্ৰ সন্থাই আয়োজন কৰা এই অনুষ্ঠানত আহি কৃতি ছাত্ৰ ছাত্ৰীসকলক যি শুভেচ্ছা আৰু আশীৰ্বাদ দিলে আমি এই সুযোগতে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতিগৰাকীক আমি সদৌ জামুগী ছাত্ৰ সন্থাৰ সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ছাত্ৰ সন্থা আৰু জামুগীয়া আঞ্চলিক উন্নতি সভাৰ যুটীয়া উদ্যোগত বৃহত্তৰ জামুগী অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক আজি অভিনন্দন আৰু আশীৰ্বাদ জনাবৰ কাৰণে সদৌ জামুগী ছাত্ৰ সন্থাই আয়োজন কৰা এই অভিনন্দন অনুষ্ঠানত প্ৰায় 670 গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয় আৰু ছাত্ৰ সন্থাৰ এই প্ৰচেষ্টা অব্যাহত আছে। প্ৰত্যেক বছৰে কৃতি ছাত্ৰ ছাত্ৰীসকলক ছাত্ৰ সন্থাই এনেধৰণে খুব ৰাজহুৱাকৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে আৰু আমি আশা কৰিম যে এই সকল ছাত্ৰ ছাত্ৰী আহি থকা দিনত তেওঁলোকে জীৱন বাটত তেওঁলোকৰ লক্ষ্যস্থান ঠিক কৰি তেওঁলোকে আগবাঢ়ি যাব পাৰে আৰু আহি থকা দিনসমূহত এই সকল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ভাল ফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে হয়তো অসমে নহয় ভাৰতবৰ্ষই নহয় পৃথিৱীৰ বিভিন্ন স্থানত নিজকে নিয়োজিত কৰি এইখন অসমক যাতে সুন্দৰভাৱে আগবঢ়াই নিবৰ কাৰণে প্ৰচেষ্টা হাতত লয় ছাত্ৰ সন্থাই এই শুভ মুহূৰ্তত এইখিনি আশা কৰিছে। আৰু আজি সদৌ জামুগী ছাত্ৰ সন্থাই আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া ইতিমধ্যে মুখ্য অতিথি আসন গ্ৰহণ কৰিছিল আৰু যথেষ্ট ব্যস্ততাপূৰ্ণ জীৱন আৰু এই ব্যস্ততাৰ মুহূৰ্তত থাকিও ছাত্ৰ সন্থাই আয়োজন কৰা এই অনুষ্ঠানত আহি কৃতি ছাত্ৰ ছাত্ৰীসকলক যি শুভেচ্ছা আৰু আশীৰ্বাদ দিলে আমি এই সুযোগতে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতিগৰাকীক আমি সদৌ জামুগী ছাত্ৰ সন্থাৰ সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ।